everyone, কি খবৰ আপোনালোক? আজি আমি লসাগু আৰু গসাগুৰ বিষয়ে পঢ়িম। সো লসাগু আৰু গসাগুৰ বিষয়ে পঢ়াৰ আগতে আপোনালোকে উৎপাদক গুণিতকৰ বিষয়ে আগত ভালকৈ জানিব লাগিব। যদি উৎপাদক আৰু গুণিতকৰ ভিডিও বিলাক চোৱা নাই, সো মই অলৰেডি ভিডিওটো ইউটিউবত দি দিছো। তো যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, ভিডিওটো চাই ল'ব আগত। যদি উৎপাদক আৰু গুণিতক নাজানে তেনেহলে এইবিলাক লসাগু আৰু গসাগু আপুনি পঢ়িব নোৱাৰে। ওকে, বুজি পাইছে? তেনেহলে ফাৰ্ষ্টত আমি লসাগু কৰো। সো লসাগু কি? সো লসাগু হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ইংলিছত কয় লিষ্ট কমন মাল্টিপল। ওকে, সো লঘিষ্ঠ সাধাৰণ গুণিতক। সো লসাগু পঢ়াৰ আগতে তোমালোক গুণিতকৰ বিষয়ে জানিব লাগিব। গুণিতক মানে কি? গুণিতক হৈছে সাপোজ 3 গুণিতক কোনবিলাক হ'ব? সংখ্যা যিবিলাকক আমি 3 ৰে ডিভাইড কৰিব পাৰো। ওকে, এনেকুৱা সংখ্যা যিবিলাকক আমি 3 ৰে ডিভাইড কৰিব পাৰো, এনেকুৱা সংখ্যা 3 কি বুলি কোৱা হ'ব? গুণিতক বুলি কোৱা হ'ব। ওকে, সো এতিয়া আমি লসাগু কৰিম। লসাগু মানে কি? আগত আমি গুণিতক ওলাই লম। সাপোজ আমাক দিছে 4 আৰু 6 ৰ ভিতৰত আমাক লসাগু উলিয়াব দিছে। সো আগত আমি 4 আৰু 6 ৰ গুণিতক উলিয়াই লম। সো 4 ৰ গুণিতক কি? 4 8 12 16 20 24 28 32 etc. ओके, नेक्स्ट 6 ৰ কি আছে? 6 12 18 24 30 36 এটো কি হ'ব? 36। ওকে, 36। এতিয়া চোৱা আমি 6 আৰু 4 ৰ গুণিতক উলিয়াই লৈছো। এতিয়া তাৰ পিছত কি কৈছে? লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াই লৈছো। সাধাৰণ মানে কি? কমন, দুটাতে একে থকা কি আছে? এতিয়া চোৱা 4 ইয়াতে 4 নাই, কমন কি আছে? 12 12 আৰু কি আছে? চোৱা 24 24 আৰু কি আছে? 36 36। এটা কমন বিলাক লিখি লম যে 4 আৰু 6 ত কমন কি আছে? কি আছে? 12 24 আৰু কি আছে? 36। সো 4 আৰু 6 ৰ গুণিতকৰ ভিতৰত কমন আমি পাইছো। আৰু বহুত আছে, পিছত চাব নালাগে, ইমান নালাগে, কমে লৈছো আমি। 12 24 আৰু 6 36। ওকে, এই তিনিটা আমি কমন পাইছো। এতিয়া চোৱা লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। দ্যাট মিন্স আটাইতকৈ সৰু কমন যিটো আছে গুণিতক, এই সংখ্যা দুটাৰ এই সৰু কমন গুণিতকে কি হৈ যাব? এই সংখ্যা দুটাৰ কি হৈ যাব? লসাগু। বুজি পাইছা? লিষ্ট একদম সৰু কমন ঠিক আছে, কিন্তু কমনৰ ভিতৰত আটাইতকৈ সৰু যিটো গুণিতক আছে, এই গুণিতকে সংখ্যা দুটা কি হৈ যাব? লসাগু হৈ যাব। বুজি পাইছা? তেনেহলে চোৱা এই তিনিটা আমি কমন পাইছো, ইয়াৰ আগত কিন্তু আৰু নাই, সৰু এইটোৱে সৰু, 12 আটাইতকৈ সৰু। বুজি পাইছা? এতিয়া চোৱা যদি আমাৰ এলসিএম মানে লসাগু অফ 4 and 6 যদি আমাৰ লসাগু উলিয়াব দিয়ে, 4 and 6 ৰ লসাগু কিমান হৈ যাব? যে কমনৰ ভিতৰত আটাইতকৈ সৰু কোনটো কমন আছে, এই সংখ্যাটো আমাৰ কি হৈ যাব? সংখ্যা দুটাৰ লসাগু। বুজি পাইছা? তেনেহলে কি হ'ব? 12। যে 12 আটাইতকৈ সৰু এনেকা সংখ্যা, 12 এনেকা আটাইতকৈ সৰু সংখ্যা যিটোক আমি 4 আৰু 6 ৰে দুটাৰে দি আমি ইয়াক কি কৰিব পাৰো? হৰণ কৰিব পাৰো। বুজি পাইছা? ইয়াকে কি বুলি কোৱা হয়? লসাগু। এই কাৰণে 6 আৰু 4 ৰ লসাগু কি হৈ যাব? 12। এটা আমি আৰু এটা এক্সাম্পল লওঁ। সাপোজ আমাক 12 আৰু 15 দিছে, 12 আৰু 15 ৰ লসাগু উলিয়াব দিছে। এতিয়া চোৱা 12 ৰ ফাৰ্ষ্টত গুণিতক উলিয়াই লবা। কিমান হ'ব? 12 24 36 48 48 60 72 84 96 108 আৰু কিমান হ'ব? 120। বাকি বিলাক নালাগে। 15 ৰ কিমান হ'ব? চোৱা 15 30 45 and 60 আৰু কিমান হ'ব? 75 90 105 120 আৰু বাকি বিলাক নালাগে। ওকে, এতিয়া চোৱা 12 আৰু 15 গুণিতক বিলাক আমি উলিয়াই লৈছো। এতিয়া 12 আৰু 15 ৰ গুণিতকৰ বিলাকৰ ভিতৰত কমন কোনটো গুণিতক আছে, এইবিলাক আমি উলিয়াই লম। কমন কি আছে? চোৱা ইয়াতে কি আছে? 60, ইয়াতে কিমান আছে? 60 আছে। সো কমনটো আমি উলিয়াই লৈছো। সো 60 আৰু এটা কি আছে? ইয়াতে কি আছে? চোৱা 120 আছে, ইয়াতে কিমান আছে? 120। সো 60 আৰু কি 120 আমি কমন পাইছো। বুজি পাইছা? এতিয়া আমাক কি উলিয়াব লাগে? এলসিএম, লসাগু অফ 12 and 15। 15 আৰু 12 লসাগু লাগে।
সো 15 আৰু 12 লসাগু আমি কেনে কলাম লসাগু মানে হৈছে যে দুটাৰে গুণিতকৰ ভিতৰত কোনটো কমন আটাইতকৈ সৰু গুণিতক এটো আমাৰ কি হ'ব 12 আৰু 15 লসাগু ওকে এটো 12 আৰু 15 গুণিতকৰ ভিতৰত কমন কোনটো এটো পাইছো আমি 60 আৰু 20 এই 60 আৰু 120 ৰ ভিতৰত কোনটো আটাইতকৈ সৰু 60 এই কাৰণে আমাৰ 12 আৰু 15 লসাগু কি হৈ যাব 60 কিয় কাৰণ 60 এনেকুৱা সংখ্যা আটাইতকৈ সৰু এনেকুৱা সংখ্যা যিটোক আমি 12 আৰু 15 দুটাৰে আমি হৰণ কৰিব পাৰো সেই কাৰণে 60 হৈ যাব আমাৰ 12 আৰু 15 লসাগু ওকে কৈছা আকৌ কৈ আছো 60 আমাৰ কিয় লসাগু হৈছে কাৰণ 60 হৈছে 12 আৰু 15 কমন গুণিতকৰ আটাইতকৈ সৰু কমন গুণিত ওকে ঠিক আছে আমি এটা কৰো সাপোজ 4 6 8 তিনিটা দিছে ওকে এতে ইয়াৰ এলসিএম আমি কেনে করলাম সোয়া সেম একে ইয়ার গুণিতক উলিয়াই লবা কি হ'ব 4 8 12 16 20 24 28 32 36 ইয়ার কি হ'ব 6 12 18 24 30 36 ওকে এটার কি হ'ব 8 16 24 32 40 48 ওকে এটসেট্রা এটা সোয়া 4 6 8 এই তিনটার কমন গুণিত কি কি আছে কমন কি আছে ইয়াতে সোয়া ইয়াতে 16 আছে ইয়াতে 16 আছে কিন্তু ইয়াতে 16 নাই কারণে 16 টো কমন হ'ব কমন মানে কি তিনিওটা থাকিব লাগিব বুজি পাইছা তিনিওটা সংখ্যাৰ গুণিতক বিলাক যিবিলাক কমন আছে আমি এইবিলাকে কমন বুলি গণ্য কৰিম সাপোজ দুটাত আছে আৰু এটাত নাই এটো কমন নহব কমন মানে তিনিওটাৰ পৰা ল'ব লাগিব ঠিক আছে সাপোজ ইয়াতে 24 আছে ইয়াতে 24 আছে ইয়াতে 24 আছে ইয়াৰ আগত আৰু কমন তিনিওটা থকা নাই বুজি পাইছা ওকে তেনেহলে ইয়াৰ এটা কমন কি হৈ যাব আমাৰ 24 হ'ব আৰু কি আছে সো 32 ইয়াতে 32 আছে বাট ইয়াতে 32 নাই 36 36 আছে বাট ইয়াতে 36 নাই সেই কাৰণে আমাৰ কমন আমি এটা আছে আৰু পিছে থাকিব পাৰে এখিনি আমি চাব নালাগে আমাক কি লাগে লোয়েষ্ট টু লাগে না ওকে সো এটা সো 24 আমি এটা কোন পাইছো এই তিনিটা গুণিতকৰ ভিতৰত এতিয়া আমাৰ आंसर এলসিএম কি হ'ব এলসিএম অফ 4 6, 8 ইকুৱেল টু কিমান হৈ যাব 24 কাৰণ 24 এ হৈছে এই তিনিটাৰে গুণিতকৰ আটাইতকৈ সৰু সংখ্যা কাৰণ 24 এ হৈছে 4 6 আৰু 8 ৰ আটাইতকৈ সৰু কমন গুণিতক সেই কাৰণে 24 আমাৰ এই তিনিটা সংখ্যাৰে কি হৈ যাব লসাগু বুজি পাইছা সো সাপোজ এটো যেনেবা তোমাৰ সৰু সৰু সংখ্যা আছিল সেই কাৰণে আমি গুণিতক উলিয়াই কৰিব পাৰিছো বাট যেতিয়া গুণিতক উলিয়াব কাৰণে সাপোজ আমাক ডাঙৰ ডাঙৰ দুটা সংখ্যা দিছে তেতিয়া আমি গুণিতক কেনেকৈ ওলাম আমাৰ নিয়মতো ইমান মুখস্থ থাকিব নোৱাৰে না সাপোজ 120 আৰু 400 দিছে দুটা সংখ্যা দিছে আমাক কৈছে যে ইয়াৰ লসাগু উলিওৱা এটা চোৱা আমি সবৰতে গুণিতক উলিয়াব নোৱাৰো না 400 ৰ কিমান পূৰণ কৰি থাকিবা বুজি পাইছা এই কাৰণে আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি লসাগু ওলাম বুজি পাইছা দুটা পদ্ধতি এটা এনেকা তুমি ডাইৰেক্টলি গুণিতক উলাই কিনে কৰিব পাৰা আৰু এটা আছে মৌলিক উৎপাদক বিশ্লেষণ কৰি বুজি পাইছা সাপোজ আমাক দিছে কি ডাঙৰ সংখ্যা দুটা দিছে সাপোজ 60 আৰু কি দিছে 120 আমাৰ এই দুটা লসাগু উলিয়াব দিছে এতিয়া চোৱা 60 আৰু 120 লসাগু আমি এনেকে উলিয়াব নোৱাৰো কাৰণ 160 ৰ তোমাৰ গুণিতক উলিয়াতে বহুত সময় লাগি যাব ইয়াৰো বহুত সময় লাগে সেই কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক কেনেকে বিশ্লেষণ কৰে চোৱা 120 অলৰেডি উৎপাদক বিশ্লেষণ কৰিছো যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত আছে চাই লবা 60 মৌলিক উৎপাদক কি হ'ব চোৱা সাপোজ 2 এর যায় 2 3 খন 60 আকৌ 2 এর যায় 2 15 30 আকৌ এতিয়া আৰু 2 এর না যায় কাৰণ একৰ ঘৰত 5 আছে 5 ৰে আমি 2 হৰণ কৰিব নোৱাৰো সেই কাৰণে কি হৈ যাব আমাৰ 3 এৰে যাব 3 5 গুণ 15 এতিয়া 15 উৎপাদক কি হৈ যাব মৌলিক উৎপাদক 2 কেটা আছে দুটা সো 2 স্কয়ার পূৰণ 3 এটা 5 এটা বুজি পাইছা এতিয়া 120 ৰ উলিওৱা 120 2 এর যায় 2 6 গুণ 2 6 গুণ 12 2 0 গুণ 0 এটা সব 2 এর যাব 2 30 গুণ কিমান হ'ব 60 আকৌ 2 এর যাব 2 15 30 এটা সব 5 আছে 2 এর না যায় সো আমি 3 এর কৰিম 3 5 গুণ কিমান হ'ব 3 5 গুণ 15 বুজি পাইছা এতিয়া আমি 120 ৰ মৌলিক উৎপাদক পাই গলো কিমান হ'ব 2 কেটা আছে এটা দুটা তিনিটা আছে সো 2 কিউব আৰু 3 আৰু ইনটু 5 3 ইনটু সো মনত ৰাখিবা এনেকা মৌলিক উৎপাদক বিশ্লেষণ কৰি যা আমাক লসাগু বা গসাগু উলিয়াব দিয়া তেতিয়া তুমি এটা শর্টকাট মেথড মনত ৰাখিবা কোনো প্ৰবলেম নহব এতিয়া চোৱা যিবিলাক কমন আছে আগত কমন চাই লবা ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াত আনকমন একো নাই সব কমনে আছে বুজি পাইছা সো ইয়াতে সিম্পল যদি কমন থাকে মনত ৰাখিবা যদি কমন এনেকা থাকে তুমি কি কৰিবা কমনৰ পৰা
ডাঙৰ পাৱাৰ থকা সংখ্যাটো লবা ঠিক আছে তেনেহলে ল খা গু 15 আৰু 120 কিমান হৈ যাব এই দুটাৰে মৌলিক উৎপাদকত থকা কমন বিলাকৰ আটাইতকৈ ডাঙৰ পাৱাৰ থকা সংখ্যাটো লম 2 ইয়াতো আছে এতিয়া চোৱা দুটাৰে ভিতৰত পাৱাৰ কোনটো বেছি ইয়াত আছে 2 স্কয়াৰ ইয়াত 2 কিউব তেনে কোনটো পাৱাৰ বেছি হ'ব 2 কিউব সো আমি কোনটো লম পাৱাৰ বেছি থকাটো লম এটো কাৰ ক্ষেত্ৰত লসাগুৰ ক্ষেত্ৰত যেতিয়া লসাগু কব তেতিয়া আমি উৎপাদকৰ কমনটো ডাঙৰ পাৱাৰ থকাটো লম ঠিক আছে সো টিক ইনটু এসো ইয়াত 3 পাৱাৰ একো নামে 3 পাৱাৰ 1 ইয়াতো 3 পাৱাৰ কি আছে 1 সো দুটাৰে সেম সো এটা ললে হল কি হ'ব 3 ইনটু ইয়াতো 5 পাৱাৰ 1 5 পাৱাৰ 1 দ্যাট মিন্স দুটাৰ পৰা এটা ললে হল তেনে কিমান হ'ব 5 দেয়াৰ आंसर কিমান হ'ব সৰা এতে ইয়াৰ आंसर কিমান হ'ব সৰা 3 2 কিউব 8 ইনটু 3 5 গুণ 15 সো পূৰণ কৰিলে কিমান হ'ব 8 5 40 4 হাতৰ 4 8 গুণ 8 8 4 12 120 হৈ যাব আমাৰ ইয়াৰ লসাগু বুজি পাইছা তেনলে 60 আৰু 120 লসাগু কিমান হ'ব 120 ওকে সো লসাগু যদি উলিয়াব দিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰি আগত মৌলিক উৎপাদক উলিয়াই লবা উলিয়াৰ পিছত যিবিলাক উৎপাদক উলিয়াব ইয়াৰ পিছত দুটাৰ কমন থকা যে ডাঙৰ আছে পাৱাৰটো এটো থকা লবা ঠিক আছে ইয়াৰ দুটাৰ ভিতৰত ডাঙৰ 2 কিউব আছে এখানে 2 কিউব লৈছো এটা লসাগুৰ ক্ষেত্ৰত কিন্তু দে ওকে আৰু ইয়াত যেহেতু সেম সেম আছে এটা ললে হয় বুজি পাইছা সাপোজ 16 আৰু 20 আৰু সাপোজ 24 দিছে এই তিনিটাৰ আমাক কি উলাব দিছে লসাগু উলিয়াব দিছে মৌলিক উৎপাদক বিশ্লেষণ কৰি ঠিক আছে তিনিটা আছে সো সেপাৰেট কৰি আগত 4 সরি আগত 16 কৰা হলো কিমান হ'ব 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 তাৰ মানে কিমান হ'ব 16 ইকুয়াল টু অকল সাইড 2 আছে 2 কিমানটা আছে 4 এটা ওকে নেক্সট 20 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 2000 2 10 গুণ 20 আকৌ যাব 2 5 গুণ 10 ওকে হৈ গল তেনে কিমান হ'ব 20 ইকুয়াল টু কিমান হ'ব 2 2 কেইটা আছে দুটা সো 2 স্কয়াৰ ইনটু 5 এটা আকৌ কি আছে 24 উত্তৰ বিশ্লেষণ কৰা কিমান হ'ব 2 ৰে যাব 2 12 24 2 7 কিমান হ'ব 12 আকৌ যাব 2 3 গুণ 6 ওকে সো এতিয়া সব কিমান থাকিল কিমান আছে 24 ইকুয়াল টু কিমান হ'ব 2 কেইটা আছে এটা দুটা তিনিটা সো 2 কিউব ইনটু কি আছে এতিয়া আমাৰ লসাগু অফ 16 20 আৰু 24 এই তিনিটা লসাগু লাগে ও সেম প্ৰসেসত 3 এতিয়া চোৱা আগত আমি কমন বিলাক লিখিম তিনিটাৰ কমন কি আছে 2 আছে লসাগুৰ ক্ষেত্ৰত কমন বিলাকৰ পৰা যেটো পাৱাৰ আটাইতকৈ ডাঙৰ আছে এই সংখ্যাটো লব লাগে এতিয়া কমন কি আছে 2 আছে 2 পাৱাৰ কোনটো ডাঙৰ কোনটো আটাইতকৈ ডাঙৰ আছে 2 পাৱাৰ 4 সো যেটো ডাঙৰ আছে এটা আমি ললো 2 পাৱাৰ 4 আটাইতকৈ ডাঙৰ হেৰে 2 পাৱাৰ 4 লৈছো ঠিক আছে ইনটু তাৰে চোৱা কমন বিলাক হৈ গল এতিয়া বাকি যিখিনি আছে আনকমন সব লিখি দিবা এতিয়া আনকমন কি কি আছে 3 ইনটু কি আছে বুজি পাইছা এতিয়া যোগ কৰি দে পূৰণ কৰি দে কিমান হ'ব 2 4 2 পাৱাৰ 4 মানে কি 2 কিমানটা পূৰণ কৰিলে হয় 4 বাৰ পূৰণ কৰিব লাগে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 তো 16 ইনটু 5 3 গুণ 15 বুজি পাইছা এই দুটা পূৰণ কৰি দিলে आंसर মিলি যাব তো 16 আৰু 15 কিমান হ'ব 5 6 গুণ 30 তো 3 5 গুণ 5 3 8 ওকে বুঝিলা 5 6 গুণ 30 30 এর 0 হাতে 3 5 গুণ 5 5 3 8 এতিয়া 16 গুণ 16 0 4 2 এর आंसर কিমান হৈ যাব আমাৰ 240 ইজ দা आंसर তেনেহলে 16 20 আৰু 24 এর লসাগু আমাৰ কিমান হৈ যাব 240 বুজি পাইছা সো লসাগুৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা যদি মৌলিক উৎপাদক বিশ্লেষণ কৰি লসাগু উলিয়াব দিয়া তুমি কি কৰিবা আগত মৌলিক উৎপাদক উলিয়াই লবা উলিয়াৰ পিছত সাবা যে উৎপাদক বিলাকৰ ভিতৰত কমন থকাৰ বিলাকৰ ভিতৰত কোনটোৰ পাৱাৰ আটাইতকৈ বেছি আছে ইয়াতে চোৱা 2 তিনটা আছে মানে 2 কমন সো এই 2 এর কোনটো পাৱাৰ আটাইতকৈ বেছি এটা 2 কিউব এটা 2 স্কয়াৰ 2 4 তাৰমানে এটো আটাইতকৈ বেছি 2 স্কয়াৰ 2 4 2 4 টো আটাইতকৈ বেছি এখানে আমি 2 4 টো লৈছো কমনটো লগাইছে ঠিক আছে তাৰ পিছত চোৱা ইয়াতে 5 আছে বাট বাকি দুটা 5 নাই ইয়াতে 3 আছে বাকি দুটা 3 নাই সো যেহেতু এই দুটা আনকমন এখানে এই দুটাই আমি লৈছো লসাগুৰ ক্ষেত্ৰত কমনৰ ডাঙৰ পাৱাৰ আৰু আনকমন সব পূৰণ ঠিক আছে আগত কমনৰ ডাঙৰ পাৱাৰটো লবা বাকি আনকমন বিলাক পূৰণ কৰি দিবা সো ওকে বুজি পাইছা সো আজিলে এইখিনিয়ে যদি ভিডিওটো ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে ইয়াৰ পৰৱৰ্তী অহা বেসিক ম্যাথমেটিক্সৰ পাৰ্ট বিলাক তুমি চাব পাৰা